ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 8.1 ইতিমধ্যে আমি 6 নম্বৰলৈ কৰিলো। আজি আমি 7 নম্বৰৰ পৰা কৰিম। 7 নম্বৰ কোৱেশ্যনটো হ'ল যদি cot θ = 7/8 তেন্তে মান উলিওৱা। নাম্বাৰ 1 1 plus sin θ whole into 1 minus sin θ divided by 1 plus cos θ whole into 1 minus cos θ আৰু নাম্বাৰ 2 cot square θ। আমি এই দুটাৰ মান নিৰ্ণয় কৰিব লাগে আৰু আমাৰ ইয়াত দিয়া আছে cot θ = 7/8। আমি এটা সমকোণী ত্ৰিভুজ ধৰি লওঁ। ABC এটা সমকোণী ত্ৰিভুজ আৰু এই সমকোণী ত্ৰিভুজটোৰ B কোণটো সমকোণ। ধৰা হ'ল A কোণটোৰ মাপ θ। ধৰা হ'ল ABC সমকোণী ত্ৰিভুজৰ B কোণ সমকোণ আৰু A কোণৰ মাপ θ। এতিয়া A কোণ সাপেক্ষে এই ত্ৰিভুজটোত লম্ব হ'ব BC, ভূমি হ'ব AB আৰু অতিভুজ হ'ব AC। অৰ্থাৎ θ কোণ সাপেক্ষে লম্ব হ'ব BC, ভূমি হ'ব AB আৰু অতিভুজ AC। আমাক দিয়া আছে cot θ = 7/8। এতিয়া cot θ = ভূমি বাই লম্ব। আমি এটা কথা জানো যে cot θ = ভূমি বাই লম্ব। ইয়াক আমি এনেধৰণে ক'ব পাৰো যে কোণটোৰ সন্নিহিত বাহু ডিভাইডেড বাই কোণটোৰ বিপৰীত বাহু। ইয়াক আমি এনেধৰণেও ক'ব পাৰো বেছ বাই পাৰপেণ্ডিকুলাৰ B/P। এতিয়া θ কোণ সাপেক্ষে ভূমি হ'ব AB আৰু লম্ব হ'ব BC। ইয়াত আমি লিখো AB/BC অৰ্থাৎ ভূমি বাই লম্ব। আমি এনেধৰণেও ক'ব পাৰো যে θ কোণৰ সন্নিহিত বাহু AB আৰু θ কোণৰ বিপৰীত বাহু BC। সেয়েহে আমি ইয়াত লিখিলো cot θ = AB/BC = 7/8। এতিয়া আমি যদি AB ক 7K বুলি ধৰো তেন্তে BC ৰ মাপ হ'ব 8K, য'ত K এটা ধনাত্মক অখণ্ড সংখ্যা। যদি AB = 7K তেন্তে BC = 8K, য'ত K এটা ধনাত্মক অখণ্ড সংখ্যা। এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ AC² = AB² + BC²। ত্ৰিভুজ ABC ৰ পৰা পাওঁ AC² = AB² + BC²। ইয়াত AB ৰ মাপ হ'ল 7K, 7K whole square plus BC ৰ মাপ হ'ল 8K, 8K whole square। 7K whole square = 49K² plus 8K whole square = 64K²। এতিয়া 49K² plus 64K² আমি কিমান পাওঁ 113K²। ইয়াৰ পৰা আমি পাওঁ AC = √113K² = K √113। এতিয়া আমি sin θ আৰু cos θ ৰ মানটো নিৰ্ণয় কৰো।
আমি এটা কথা জানো sin θ = লম্ব বাই অতিভুজ ইয়াক আমি এনে ধৰণেও লিখিব পাৰো লম্ব বাই অতিভুজ পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ হেহে মই p/h বুলি লিখিছো ইয়াক আমি এনে ধৰণে ক'ব পাৰো θ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ কোণটোৰ বিপৰীত বাহু আকৌ cos θ = ভূমি বাই অতিভুজ বেস বাই হাইপোটেনিউজ বিয়ে বেস বুজাইছে আৰু এইছে হাইপোটেনিউজ বুজাইছে ইয়াক আমি এনে ধৰণে ক'ব পাৰো cos θ = θ কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ এইখিনি কথা তোমালোকে আগতে শিকিছা আমি এই পাঠটো আৰম্ভ কৰাৰ দিনাই ইয়াৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিছো এতিয়া আমি sin θ আৰু cos θ ৰ মানটো নিৰ্ণয় কৰো sin θ = লম্ব বাই অতিভুজ ইয়াত লম্ব হ'ব BC আৰু অতিভুজ হ'ব AC এতিয়া BC ৰ মাপটো কিমান 8k আৰু AC ৰ মাপ আমি কিমান উলিয়াই থৈছো k * √113 k কেনসেল হ'ব আৰু তেতিয়া আমি পাম 8/√113 ইয়াৰ পিছত আমি cos θ ৰ মানটো উলিয়াও cos θ = ভূমি বাই অতিভুজ AB বাই AC ইয়াত AB মানটো হল 7k আৰু AC মাপ হল k * √113 ইয়াত k কেনসেল হ'ব তেতিয়া থাকিব 7/√113 এতিয়া 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta is equal to 1 plus sin theta whole into 1 minus sin theta is equal to 1 minus sin square theta. इतो मैं कोर पर पाइसो आमी जानो a plus b whole into a minus b is equal to a square minus b square. एकेदरे 1 plus cos theta whole into 1 minus cos theta is equal to 1 minus cos square theta. এতিয়া আমি sin theta ৰ মানটো কিমান পাইছো sin theta is equal to 8/√113 আৰু cos theta ৰ মানটো পাইছো 7/√113 এতিয়া এই মানকেইটা বহাই দিও 1 minus sin square theta 1 minus sin theta ৰ মানটো আমি কিমান পাইছিলো 8/√113 8/√113 whole square তাৰ পিছত 1 minus cos square theta 1 minus cos theta মানটো আমি কিমান পাইছো 7/√113 whole square is equal to 1 by ইয়াক বৰ্গ কৰিলে আমি পাম 64 divided by 113 1 minus ইয়াক বৰ্গ কৰিলে আমি পাম 49/113 ইয়াৰ পৰা পাও
113 minus 64 divided by 113 minus 49 divided by 113 is equal to 113 পৰা 64 বিয়োগ কৰিলে আমি পাওঁ 49 divided by 113 আৰু 113 পৰা 49 বিয়োগ কৰিলে পাওঁ 64 divided by 113 এতিয়া চোৱা তোমালোকে 49 by 113 into 113 by 64 এতিয়া 113 আৰু 113 এটোটা কেনসেল হ'ব এটোটা কেনসেল হোৱাৰ পিছত থাকিব 49 by 64 এতিয়া আমি 1 plus sin theta whole into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta মানটো কিমান পালো 49 by 64 ইয়াৰ পিছত আমি নিৰ্ণয় কৰিব লাগে cot square theta ইয়াত আমাক cot theta মানটো দিয়া আছে cot theta is equal to কিমান দিয়া আছে 7 by 8 গতিকে ইয়াৰ পৰা cot square theta উলিয়াব লগা হলে আমি ইয়াক বৰ্গ কৰি দিলেই হ'ব দিয়া আছে cot theta is equal to 7 by 8 এতেকে cot square theta is equal to 7 by 8 whole square is equal to 49 64 এতিয়া 8 নম্বৰটো চোৱা 8 নম্বৰ প্ৰশ্নটো হ'ল যদি 3 cot a is equal to 4 তেন্তে 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা ইয়াত আমাক দিয়া আছে 3 cot a is equal to 4 ইয়াৰ পিছত এইখিনি ইয়াৰ সমান হয়নে নহয় আমাক পৰীক্ষা কৰিব দিছে আমি এটা সমকোণী ত্ৰিভুজ ধৰি লওঁ ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোৰ বি কোণটো সমকোণ ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ বি কোণটো সমকোণ ইয়াত আমাক দিয়া আছে 3 cot a is equal to 4 দিয়া আছে 3 cot a is equal to 4 তেতিয়াহলে আমি কি পাম cot a is equal to 4 by 3 এতিয়া এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কোন সাপেক্ষে BC হ'ব লম্ব AB হ'ব ভূমি আৰু যেহেতু বি কোণটো সমকোণ গতিকে AC বাহুডাল হ'ব এই ত্ৰিভুজটোৰ অতিভুজ আমি জানো cot A is equal to ভূমি বাই লম্ব base by perpendicular B এ base বুজাইছে আৰু P এ perpendicular বুজাইছে ইয়াক আমি এনে ধৰণেও কওঁ A কোণৰ সন্নিহিত বাহু divided by A কোণৰ বিপৰীত বাহু গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত cot A is equal to আমি কি পাম AB by BC ইয়াত AB হ'ব ভূমি আৰু BC হ'ব লম্ব এহে আমি ইয়াত লিখিম AB by BC is equal to 4 by 3 যদি AB is equal to 4k হয় তেন্তে BC মাপটো হ'ব 3k যদি AB is equal to 4k তেন্তে BC is equal to 3k য'ত k এটা ধনাত্মক অখণ্ড সংখ্যা এতিয়া ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ AC square is equal to AB square plus BC square
AC square is equal to AB square plus BC square. এতিয়া AB মাপটো আমি কিমান পাইছো 4k 4k whole square plus BC মাপটো পাইছো 3k whole square 16k square plus 9k square is equal to 25k square. ইয়াৰ পৰা আমি AC মাপটো পাম root over 25k square is equal to 5k. এতিয়া আমি প্ৰথমতে sin a cos a আৰু tan এর মানটো নিৰ্ণয় কৰি লওঁ। sin a is equal to লম্ব বাই অতিভুজ। ইয়াত লম্ব হ'ব BC আৰু অতিভুজ হ'ব AC। BC মাপটো আমি কিমান পাইছো 3k আৰু AC মাপটো পাইছো 5k is equal to 3/5. cos a is equal to a কোণ সাপেক্ষে cos a is equal to AB by AC কাৰণ আমি জানো cos a is equal to ভূমি বাই অতিভুজ। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত a কোণ সাপেক্ষে ভূমি হ'ব AB আৰু অতিভুজ হ'ব AC। সেয়ে cos a is equal to আমি কি পাম AB by AC is equal to AB মাপটো হ'ল 4k আৰু AC মাপ হ'ল 5k is equal to 4/5. ইয়াৰ পিছত আমি tan এর মানটো নিৰ্ণয় কৰো। tan is equal to লম্ব বাই ভূমি। এই ত্ৰিভুজটোৰ ক্ষেত্ৰত a কোণ সাপেক্ষে লম্ব হ'ব BC আৰু ভূমি হ'ব AB। সেয়ে আমি ইয়াত লিখিম tan is equal to BC by AB. এতিয়া BC মাপটো হ'ল 3k আৰু AB মাপ হ'ল 4k। ইয়াৰ পৰা আমি পাওঁ 3/4। এতিয়া আমি 1 minus tan square divided by 1 plus tan square এর মানটো নিৰ্ণয় কৰি লওঁ। 1 minus tan square a divided by 1 plus tan square a is equal to 1 minus tan এর মানটো কিমান আছে 3/4 whole square 1 plus tan square a ইয়াত হ'ব 1 plus tan এর মানটো 3/4 whole square। ইয়াৰ পৰা আমি পাওঁ 1 minus 9/16 1 plus 9/16 is equal to 16। ইয়াত হ'ব 16 minus 9 আকৌ ইয়াত হ'ব 16 plus 9। ইয়াৰ পৰা পাওঁ 16 পৰা 9 বিয়োগ কৰিলে কিমান পাওঁ 7/16 আৰু 16 9 25 25/16 is equal to 7/16 into 16/25 16 cancel হ'ব তেতিয়া আমি পাম কিমান 7/25। এতিয়া আমি cos square minus sin square এর মানটো নিৰ্ণয় কৰো। cos square minus sin square a এতিয়া cos এর মানটো হ'ল 4/5 whole square minus sin এর মানটো হ'ল 3/5 whole square is equal to এটো হ'ব 16/25 minus 9/25 is equal to 16 minus 9 is equal to 7/25। এতিয়া আমি কি পালো 1 minus tan square divided by 1 plus tan square is equal to 7/25। আকৌ cos square minus sin square is equal to পালো 7/25। তেতিয়া হলে আমি কি পালো 1 minus tan square divided by 1 plus tan square is equal to cos square minus sin square হ'ব। ছাত্ৰ ছাত্ৰীসকল আজি আমি 7 নম্বৰ আৰু 8 নম্বৰৰ সমস্যা দুটা সমাধান কৰিলো। পৰৱৰ্তী পাঠদানত আমি 9 নম্বৰৰ পৰা কৰিম
আজিৰ পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো। ধন্যবাদ।